হে গাইজ চাওক আপুনি যদি অৰুণোদয়ৰ ৯,০০০ টকা পোৱা নাই আপোনাৰ কাৰণে কিন্তু এইটো ভিডিঅ' খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চাওক আপুনি যদি ৯,০০০ টকাটো পোৱা নাই আপুনি কেনেকৈ পুনৰ সেই ৯,০০০ টকাটো পাব আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক বুজাই দিয়া হ'ব, দেখুৱাই দিয়া হ'ব কিয় পোৱা নাই আৰু কেনেকৈ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি অৰুণোদয় 3.0ৰ কাৰণে এপ্লাই কৰিছিল আৰু তাত আপুনি যদি ৯,০০০ টকা পাবলগীয়া আছিলে আপুনি কিয় নাপালে গোটেইখিনি কথা মই জনাই দিম আৰু পাবলৈ হ'লে আপুনি কি কৰিব লাগিব সবিশেষ এইটো ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। আৰু অৰুণোদয়ৰ যিটো লিষ্ট হয় সেই লিষ্টখন আপোনালোকে কেনেকৈ চাব সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে দেখা পাব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হে গাইজ ৱেলকাম বেক টু মাই চেনেল ইউটিউব আপডেটৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ'লৈ আজি আপোনালোকক মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চাওক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম খুবেই গুৰুত্বপূৰ্ণ তথা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত, য'ত নেকি মই আজি আপোনালোকক দেখুৱাই দিম যে অৰুণোদয়ৰ কাৰণে যিসকলে নেকি 3.0ত এপ্লাই কৰিছিল, যিসকলে নেকি ৯,০০০ টকাটো নাপালে তেওঁলোকে এতিয়া কি কৰিব। এতিয়া সকলোৰে মনত প্ৰশ্ন হৈ আছে লগৰ বোলে এপ্লাই কৰি টকা পালে বা লগৰবোৰে যদি অৰুণোদয়ৰ ৯,০০০ টকা পালে মই কিয় নাপালোঁ, আপুনি কেনেকৈ এই পইচাটো লাভ কৰিব সেই কথাখিনি ষ্টেপ বাই ষ্টেপ দেখাই দি আছোঁ। চাওক আৰু লিষ্ট কেনেকৈ চাব মই সবিশেষ জনাই দি আছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিডিঅ' চাইছে বা মোৰ চেনেলত পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰিবলৈ সক্ষম হয়। চাওক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। চাওক আপোনালোকক মই পোনপ্ৰথমে জনাব বিচাৰিছোঁ যে আপোনালোকে যদি অৰুণোদয়ৰ লিষ্টখন এতিয়ালৈকে দেখা পোৱা নাই, আপোনাৰ নামটো সেই লিষ্টত আছে নে নাই সেই কথাখিনি যদি আপোনালোকে গম নাপায়, চ' কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব। চাওক যদি আপোনাৰ নামটো অৰুণোদয় 3.0ৰ ফাইনেল লিষ্টত নাই তেনেহ'লে আপুনি আৰু এইটো মাথা মাৰি লাভ নাই। এইটো কিবা কাৰণত হয়তো আপোনাৰ নামটো ৰৈ গৈছে, কিবা ডকুমেণ্টৰ খেলি মেলি থাকিব পাৰে বা কিবা ভুলত হয়তো আপোনাৰ নামটো ৰৈ গৈছে। চ' তেনে ক্ষেত্ৰত আপুনি নেক্সট ষ্টেপলৈকে আগবাঢ়ি লাভ নাই, ঠিক আছে। আৰু যদি আপোনাৰ নামটো সেই লিষ্টত আছে তেনেহ'লে আপুনি অভিযোগ দাখিল কৰিব পাৰিব। কেনেকৈ দাখিল কৰিব লাগিব, ক'ত জনাব লাগিব কথাখিনি মই সবিশেষ এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। চাওক আপোনালোকে পোনপ্ৰথমে কথাটো হ'ল এই যিটো অৰুণোদয়ৰ লিষ্ট হয় সেই লিষ্টখন আপোনালোকে ক'ত পাব, তাৰ কাৰণে আপোনালোকে ক'ত যাব লাগিব। লিষ্টখন বহুতে ইউটিউবত ভিডিঅ' বনাই আছে, লিষ্ট অনলাইন ডাউনলোড কৰি দেখাই দি আছে, কিন্তু সেইটো ৰিয়েল লিষ্ট নহয় আৰু অৰুণোদয়ৰ লিষ্ট অনলাইনত এতিয়ালৈকে কোনো আপলোড কৰা নাই, ঠিক আছে। চ' লিষ্ট অনলাইনত নাই, তেনে ক্ষেত্ৰত মই কেনেকৈ আপোনালোকে লিষ্টখন চাব পাৰিব প্ৰপাৰ ৱেটো মই জনাই আছোঁ। আপোনালোকে চিম্পলি আপোনালোকৰ নিয়াৰেষ্ট চেয়াৰমেনক লগ ধৰক বা ব্লকলৈকে যাওক, আপোনালোকৰ লিষ্টত নাম আছে নে চেক কৰক, যদি নাই আপোনালোকে বাদ দিয়ক, নতুনকৈ অৰুণোদয়ৰ কাৰণে আবেদন কৰক, পৰৱৰ্তী সময়ত পইচাটো আপোনালোকে নিশ্চয় পাব। কিন্তু এটা কথা মনত ৰাখিব, যদি আপোনালোকে অৰুণোদয়ৰ পইচাটো পাবলগীয়া হয় বা আপোনালোকে যদি পাব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে DVD লিংকটো কৰাব লাগিব, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট কিন্তু আপোনাৰ লিংক থাকিবই লাগিব। যদি নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয়ৰ পইচাটো নাপাব। চ' কেনেকৈ লিংক কৰিব লাগে মই পৰৱৰ্তী সময়ত সম্পূৰ্ণকৈ জনাই দিম, সেইটো ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি NPCI লিংকটো আপোনালোকে অনলাইন যোগে কৰিব বিচাৰে তাৰ কাৰণে মোৰ চেনেল পেজত ভিডিঅ' দিয়া আছে, মোৰ চেনেলত প্ৰফাইলত ক্লিক কৰি পেলাই গোটেইবিলাক ভিডিঅ' পাই যাব, তাত আপোনালোকে চিম্পলি ক্লিক কৰি পেলাই ভিডিঅ'বিলাক চাই ল'ব, কেনেকৈ লিংক কৰিব লাগে তাত কথাখিনি ধুনীয়াকৈ কোৱা আছে, ঠিক আছে। এতিয়া চাওক লিষ্টখনত যদি আপোনালোকৰ নাম নাথাকে তো বাদ দিয়ক, আৰু যদি থাকে তেনে ক্ষেত্ৰত আপোনালোকে ব্লকক এখন যিটো আপোনালোকৰ ডেভেলপমেণ্ট ব্লক হয় ব্লকত এখন এপ্লিকেশ্যন লিখি দি থৈ আহিব পাৰিব, ঠিক আছে। পৰৱৰ্তী সময়ত যদি সেই এপ্লিকেশ্যনৰ ওপৰত কিবা একশ্যন লয় পৰৱৰ্তী সময়ত আপুনি হয়তো বা পইচাটো পাই যাবও পাৰে, ঠিক আছে। আজিৰ ভিডিঅ'টোত এইখিনি আছিল দিবলগীয়া ইনফৰ্মেশ্যন। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব, লগতে চেনেলটোত যদি আজি নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। জয় অসম, বাই বাই।